ক্ষতি হৈছে বৰাকঠেলিত এতিয়ালৈকে প্ৰায় 7টা মথাউৰি ভাঙিছে। গোটেইকেইটা আমি 15 দিনৰ ভিতৰত ৰেষ্টৰেশ্যন কৰিম। আৰু এই মুহূৰ্তত মই জানালৈকে কাছাৰ জিলাত 73টা আশ্ৰয় শিবিৰ হৈছে আৰু হাইলাকান্দিত 14টা হৈছে আৰু কৰিমগঞ্জত 16টা হৈছে। আমি সকলো ডিচিৰ লগত আজি ৰাতিপুৱা কথা পাতিছোঁ, কালিও কথা পাতিছোঁ। আমাৰ বিধায়কসকলেও এই ক্ষেত্ৰত কাম কৰি আছে। সকলোৱে যাতে ৰিলিফ পায় তাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। আৰু যিখিনি কৰিব লাগিব, একচুৱেলি কাছাৰ জিলাত এই মুহূৰ্তলৈকে 2টা ব্ৰিজ হৈছে মথাউৰি। গতিকে কিয় পানী বেছি হৈছে তাৰ কাৰণে ৰাতিপুৱাৰ পৰা পৰ্যালোচনা কৰিছোঁ। সাধাৰণতে কি হয়, য'ত মথাউৰি নাথাকে তাত পানী হয় বা অভাৰটপ হ'লে হয় বা মথাউৰি ভাঙিলে হয়। কিন্তু কাছাৰত শিলচৰত মানে কাছাৰ জিলাত অকল 2টা ব্ৰিজ এতিয়ালৈকে হৈছে। তাৰ পাছতো কৰিমগঞ্জ আৰু হাইলাকান্দিতকৈ পানী বেছি হৈছে। কিয় পানী বেছি হৈছে তাৰ পৰ্যালোচনা